মিনতিও মোৰ যে পানী বৰকৈ পিয়া লাগিছে, পানী এঘোটাও পাবলৈ নাই ইয়াত। সঁচাকে দেই, খোৱা বস্তুটো বাদেই দে, পানী এঘোট খাবলৈও পোৱা নাই। বানপানীয়ে চব শেষ কৰি থৈ গ'ল। হে প্ৰভু, যেন তেন যে মানুহকেইটা বাচি থাকিলো সেয়ে বহুত। হয় দে, হ'লেও বহুত লোকচান হ'ল কিন্তু ঘৰখনৰ। আমালৈ ইয়ালৈ বাৰু সাহায্য দিবলৈ মানুহ নাহিব নেকি বাৰু? নাজানো আৰু দেই, আমি চাগে খাবলৈ নাপায় এনেকৈ মৰিম চাগে। হয় দেই, কোনোবাই হ'লেও আমাক পানী এঘুটি দি পেলাই সহায় কৰিবহি পাৰে নহয়। ঐ, অহাটো আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে সহায় কৰিবলৈ। কিন্তু কি হ'ল, এই আমাৰ আগৰ গাঁওখনে হেনো গাড়ীবোৰ ৰখাই লৈ পেলাই দম দি বোলে পানী বটলবোৰ কাঢ়ি লৈ গৈছে বোলে, সৰহকৈ লৈ লৈছে বোলে। তাতে শেষ হৈ গৈছে সাহায্যবোৰ। যিবোৰে পাইছে সেইবোৰে পায়ে আছে। সহায় কৰা মানুহবোৰ ভিতৰলৈ আহিবলৈ নাপায়, আধাতে শেষ হৈ যায়। হয় দেই, পোৱাখিনিয়ে পাই আছে পাই। সহায় কৰিবলৈ অহা মানুহখিনিও বেয়া পাই গৈছেগৈ। তেওঁলোকক দম দিছে, তাতে বোলে সকলো দি থৈ আহিব লাগে বোলে। আৰু বোলে নহ'লে বোলে গাড়ী ভাঙি মানুহ ভাঙিম বুলি দম দিছে। তাহাঁতি মানে অকল নিজৰ কথা চিন্তা কৰিছে। তো আকৌ এজনে বোলে কি বুলি কয়, ৰাস্তাতে পাই পেলাই বোলে পানী বটলবোৰ বোলে কেঁচে বোলে লৈ পেলাই বোলে ঘৰৰ ভিতৰত ভৰাইছেগৈ বোলে। আমাৰ নিচিনা মানুহবোৰৰ কথা চিন্তাই কৰা নাই, আমি যে পানী এঘোটা খাবলৈ পোৱা নাই। এনেকে হ'লে দেখোন সহায় কৰিবলৈ আহিবলৈ মানুহবোৰে বেয়াই পাব। সঁচাকে দেই, আজিৰ যুগতো যে ইমান শ মানুহে সহায় কৰিবলৈ আহিছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে বোলে নহয় সহায় কৰিবলৈ। লখিমপুৰ, ধেমাজি সেইবোৰৰ পৰা আহিছে, নগাঁও এইফালে আৰু বহুত দূৰৰ পৰা আহিছে সহায় কৰিবলৈ। মানুহৰ যে মানৱীয়তা এতিয়াও জীয়াই আছে সেয়াই প্ৰমাণ। যেন তেন মই পানী এক কেছ আনিছোঁ আৰু দেই। আমাৰ আগৰ গাঁওখনৰ মানুহবোৰে সেই বাটতে পাই বস্তুবোৰ লৈ শেষ কৰি পেলাইছে। সাহায্য দিব অহা মানুহখিনি আমাৰ ভিতৰলৈ আহিবলৈ পোৱাই নাই, আহিবলৈ দিয়াও নাই। তাতে মানুহবোৰে দম দি বস্তুবোৰ লৈ থৈ দিছে। কি যে মানুহ নহয়। মই সেই থাপতে গৈ পেলাই সেই পানী এক কেছহে পালোঁ আৰু। ভালে হ'ল দে, পানীকে যে পালি ধৈৰ্য। বুজিছেনে মিনতি বৌ, সাহায্য দিবলৈ অহা মানুহখিনিয়ে কিন্তু একদম বৰ বেয়া পাই গৈছে দেই। আমাৰ মানুহখিনি সঁচাকৈ বেয়া পাই গৈছে। আমাৰ এইফালৰ মানুহখিনি যিহে ইমান বেয়া মানুহ। এই সাহায্য দিবলৈ অহা মানুহখিনি আমাৰ এই ভিতৰলৈ সহায় কৰিবলৈ আহিবলৈ বিচাৰিছে নহয়। সেই আধাতে দম দি গাড়ীবোৰ ৰখাই বস্তুবোৰ লৈ থৈছে। আৰু বোলে ভিতৰলৈ যদি আহিবলৈ বিচাৰে নহয়, গাড়ী ভাঙি মাৰিম আমুক তামুক বুলি একদম দম দিছে পুৰা। ইছ ৰাম, বৰ বেয়া মানুহ দেই এইবোৰ আজিকালি, একদম সঁচাকৈ দেই। কি ক'ব আৰু, মই যে আৰু বেলেগ একো আনিব নোৱাৰিলোঁ, এয়া পানীকে খাই থাকক আৰু। মই হ'লেও কি বুলি কয়, মোৰ সেই লগৰ কেইজনমান হেৰিয়ত আছে, নগাঁও ফালে আছে। মই ফোন কৰি দিছোঁ আমালৈ এইটো চাইডে, সেই তাহাঁতৰ নগাঁও চৰগাঁও এইপিনি তিনিচুকীয়া এইবোৰ লগৰ মোৰ আছে নহয়। সেইবোৰৰ পৰা মই ফোন কৰি দিছোঁ, তাহাঁতি আহি আছে আমাৰ এইখন গাঁৱলৈ আহি আছে বাৰু। সঁচাকে দেই, চৰকাৰতো একো কামহাই নাই। সেই জনতাক সহায় কৰিছে। সেই তাৰ মাজতো এনেকুৱা ধুৰন্ধৰ মানুহ ওলাইছে, দেখিছানে? হয় দেই, চৰকাৰে যেতিয়া ইলেকশ্যন সময় হৈছিলে তেতিয়া একদম ঘৰে ঘৰে গৈ ভোট খুজি আছিলে। এতিয়া যেতিয়া বানৰ সময় হ'ল, চৰকাৰৰ কাৰো খবৰ খাতি নাই। ক'ৰবাত বোলে বস্তু দিছে, সেই দূৰৰ পৰা দলি মাৰি দিছে, তাকো খাব দূৰৰ পৰা দলিয়াই দিয়াৰ কাৰণে খোৱাৰ যোগ্য হোৱাই নাই। আৰু আমাৰ এইফালেতো চৰকাৰৰ একো কাণসাৰেই নাই। সেই দূৰ দূৰণি বা ওচৰ পাজৰ হওক দয়ালু লোকে সেই সাহায্য দিবলৈ অহা আকৌ সেই বাটতে পাই বেয়া ব্যৱহাৰ কৰি পঠিয়াইছে। সঁচাকৈ দেই, মানুহবোৰ একদম মানিব লাগিব কিন্তু। হয় দেই, বৰ লাজ পাবলগীয়া কথা হৈছে কিন্তু। এয়া লগ পানী খাওক। ইভাগেতো আমাৰ এতিয়া পানী খাব পৰা ব্যৱস্থা হোৱাই নাই। আৰু যদিও পানী পায় কিন্তু গৰম কৰি মেলি খাব আকৌ দেই খুৰীদেউহেঁত। গম পাইছোঁ। বুজিছোঁ। আৰু এতিয়া বানপানী হৈ যোৱাৰ পিছত কিন্তু একদম ভালদৰে চবেই চাফ চিকুণকৈ থাকিব লাগিব দেই। যিমান পাৰি চাফ চিকুণকৈ থাকিব লাগিব। এতিয়া আৰু য'তে ত'তে যি টি বেমাৰ আজাৰ হ'ব আকৌ। চুকাই কোণে এইবোৰ সাপ চাপ কিবা কিবি পৰি থাকিব, এইবোৰ চাবা দেই তোমালোকে, য'ত ত'ত সাপ চাপ সোমাই থাকিব আকৌ। হয় দেই, এতিয়া যে কিন্তু বেমাৰ আজাৰ বহুত হ'ব আকৌ মানুহৰ। ছাগলী গৰু এইবোৰ গোটেই মৰিছে, সেইবোৰ গোন্ধই মানুহৰ একদম শ্বাস প্ৰশ্বাসত কিন্তু বহুত প্ৰব্লেম কৰিব। সঁচাকৈ দেই, সেই বানপানী হোৱাৰ দিন ধৰি আজি 6 দিন এই একেযোৰ কাপোৰকে পিন্ধি থাকিবলগীয়া হৈছে। ভালদৰে চাফ চিকুণকৈ হাত পাত ধুবলৈ চাবোন এডোখৰো নাই। তাতে মহৰ উৎপাতত ভালকৈ শুবও নোৱাৰি। সঁচাকৈ দেই, বৰ বেয়া দিন আহিলে কিন্তু, বৰ বেয়া দিন আহিলে। সঁচাকৈ দিনকাল বেয়ালৈ আহিছে দেই। শাস্ত্ৰতে লিখা আছিল বোলে, বৰভেটি বৰঘাট হ'ব, ব্ৰহ্মপুত্ৰ আৰু ভোগদৈ বিবাহ হ'ব, মাজুলী নগৰ হ'ব আৰু যোৰহাট সাগৰ হ'ব। সঁচাকৈ বাৰু সেয়াই হ'বলৈ গৈ আছে নেকি বাৰু? মোৰ কিন্তু বৰ ভয় লাগিছে দেই। হে ভগৱান, সকলোকে চকু মেলি চাবা আৰু সকলোকে কুশলে ৰাখিবা দেই প্ৰভু। হয় দেই, এতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে একো বেলেগ উপায় নাই। এইবোৰ চব আমাৰ মানুহৰ কাৰণে হৈছে, গম পোৱা নাই? ধুমাধুম পাহাৰ কাটিছে, গছ গছনি কাটিছে। পাহাৰৰ তলৰ পৰা কয়লা খান্দি উলিয়াইছে, যাৰ ফলত পাহাৰবোৰ ফুফুলা হৈ গৈছে। আৰু সেইকাৰণে সেই পাহাৰবোৰ দুৰ্বল হৈ গৈছে আৰু পানী ৰখাব পৰা নাই। এইবোৰ চব মানুহৰ কাৰণে হৈছে, বেলেগ একো নহয়। হয়, এইবোৰ চব প্ৰকৃতি ধ্বংসৰ কাৰণে হৈছে। এখিনিয়ে প্ৰকৃতি অনিষ্ট কৰি গৈছে আৰু এখিনিয়ে ভোগ কৰিবলগীয়া হৈছে। যিবোৰে অনিষ্ট কৰিছে তাহাঁতি একদম ধুনীয়াকৈ এতিয়া গাড়ীত শুই আছে আৰামত, আৰু আমি সাধাৰণ জনতাখিনিয়ে এইবোৰ ভোগ কৰিবলগীয়া হৈছে। এয়াই জীৱন। বহিখোৱাইতো দৈত সেই 4-5খনমান গাড়ী দেখিছোঁ আমাৰ এইফালে আহি আছে। হয়তো আমাক সহায় কৰিবলৈকে আহিছে। ব'লকচোন অকণমান আগবাঢ়ি যাওঁ। ব'ল। সেয়া তোমালোক আহিব নালাগে, তোমালোক ইয়াতে অকণমান ৰেষ্ট লোৱা, জিৰণি লোৱা। আমি বস্তুবোৰ আনিছোঁগৈ দেই। ঠিক আছে।
হেৰি কোৱা গেন্ধেলি। আপুনি কিন্তু মূৰত বৰ বেয়াকৈ আঘাত পাইছে। কিবা মেডিচিন যদি আছে লৈ আহিবচোন। আপোনাৰ মূৰত অকণমান ড্ৰপ চপ লগাব লাগিব। পালে আনিম বাৰু দিয়া। ইমান সুন্দৰকৈ আটম টুকাৰীয়ে বনাই লোৱা ঘৰখন আকৌ সজাব লাগিব, আকৌ প্ৰথম পৰা আৰম্ভ কৰিব লাগিব। হয় দেই, চামেলি জানিলেহে বেয়া লাগে। তাই গোটেই ঘৰখন উটুৱাই লৈ গ'লো। পেছে ইমান কষ্ট কৰি দিন হাজিৰা কৰি ঘৰখন বনাইছিলে। সঁচাকৈ সকলোৰে সপোনবোৰ শেষ হৈ গ'ল আৰু। কিছুমানে গোটৰ পইচা পাই পেলাই হাঁহ কুকুৰা পুহিছিলে, সেইবোৰো নিলে। মইতো ব্ৰইলাৰ বহুতকেইটা পুহিছিলোঁ, 100-150টা পুহিছিলোঁ। লোকেল কুকুৰা 60টা পুহিছিলোঁ। গৰু 4জনী, চব নিলে। মাত্ৰ ছাগলী এজনীহে বচাব পাৰিলোঁ আৰু। মোৰো সেই গাহৰি পোৱালিকেইটা নিলে। ময়ো সেই কাপোৰ কানি কেইটামানহে বান্ধিব পাৰিলোঁ। বোৱাৰীজনীও নাই নহয়, মাকৰ ঘৰলৈ গ'ল। তাইও আহিবই নোৱাৰিলে। তাহাঁতৰ তাতো সেই বানপানী হৈছে বোলে। সেইটো কাৰণে মই অকলে উলিয়ালোঁ। ল'ৰাটো এতিয়া ছুটি নাপায়। সেই বস্তুকেইটা উলিয়ালোঁ আৰু ময়ো একো বস্তু ল'বলৈ নোৱাৰিলোঁ নহয়। আমাৰ সেই একেও সৰু বোৱাৰী যেনিবা আমাৰ ইয়াত নাথাকে। তাৰপিছত ডাঙৰ বোৱাৰীও সেই হেৰি কি বুলি কয় ফুৰিবলৈ বুলি গ'ল, আহিবলৈ নাপালে। বানপানীয়ে হ'ল। মই বোলো তই আহিব নালাগে আৰু, এতিয়া তাতে থাক। মোৰ যে আমাৰ এই ল'ৰাকেইটালৈ চিন্তা হৈছে। আইতাকৰ ঘৰলৈ পঠিয়াই দিলোঁ নহয়। এতিয়া খবৰ খাতি ল'বলৈও মোৰ মানে মোবাইলত হেৰি নাই, কি বুলি কয় এইটো চাৰ্জ নাই। তাহাঁতৰ তাৰপৰা ফোন কৰি আছে যদিও খবৰ নাই। ধৈৰ্যৰ পৰা ফোন এটা কৰিবিচোন। ধৈৰ্য ভাগৰ হেৰি আছে হ'বলা, চাৰ্জ আছে হ'বলা। ধৈৰ্যৰ পৰা কৰিব লাগিব ফোন। হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে জনাবচোন। চাৰিওফালৰ পৰিস্থিতি এতিয়া এনেকুৱাই হৈ আছে আৰু। একেবাৰে ভালকৈ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈও আমাৰ মন চনবোৰ ভাল হৈ থকা নাই। আমি বাৰু এতিয়া ভালে আছোঁ। বাকী সকলোৱে ভালে থাকক, সুৰক্ষিত থাকক। আৰু যিসকলে দূৰ দূৰণিৰ পৰা আহিছে আমাক সহায় কৰিবলৈ, নগাঁও, ধেমাজি, লখিমপুৰ বা তিনিচুকীয়া আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে। ওচৰ পাজৰ মানুহখিনি বাৰু আহিছে। এতিয়া এইফালে আমাৰ এইফালে ওচৰ পাজৰত থকা মানুহখিনি বাৰু আমাক সহায় কৰিবলৈ আহিছে। হ'লেও তাতোতকৈ দূৰৰ পৰাও আহিছে, মাজুলী চাজুলীৰ পৰা আহিছে। তেওঁলোকক আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ এই সহায় আমি জীৱনত নাপাহৰোঁ। সঁচাকৈ আপোনালোকৰ সহায় দেখিয়ে মানে আমি বুজি উঠিছোঁ মানৱীয়তা এতিয়াও জীয়াই আছে। সঁচাকৈ আমি আনলৈ আশা নকৰি, ডাঙৰ বিষয়াসকললৈ আশা নকৰি আমি সাধাৰণ জনতাক সহায় কৰি মেলি আগবাঢ়ি যাব লাগিব। এনেদৰে আমি জীয়াই থাকিব লাগিব। আৰু যিসকলে বান সাহাৰ্য আগবঢ়াইছে তেওঁলোকক একদম বহুত বহুত ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। কি হিন্দু কি মুছলমান, আজি মানৱতা সকলোকৈ উদ্ধত। সকলো মানুহে আমাক সহায় কৰিবলৈ আহিছে। আপোনালোকক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱান্বিত। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই। আপোনালোকৰ মাজলৈ আকৌ আগৰ দৰে সুন্দৰ ভিডিঅ' দিবলৈ, আকৌ আগৰ দৰে আমাক মানে ভাল ভিডিঅ' দিবলৈ আশীৰ্বাদ কৰিব। আগলৈ ভাল ভিডিঅ' দি যাম। আজিলৈ আহিছোঁ। বাই বাই।